নিশ্চয়কৈ ৰাজদীপ আমি পুৱাৰে পৰা সেই পৰিৱেশ দেখুৱাই আছোঁ। সংস্কৃতিৰ দালাল এই চামকানু মহন্তই কেনেকৈ অগাধ সম্পত্তিৰ মালিক হৈছিলে কেৱল সংস্কৃতিৰ নামত বেপাৰ কৰি। তেওঁ এডুকেশ্যনেল কোৱালিফিকেশ্যন কি হয়, তেওঁ এনে কি ডিগ্ৰী লৈছিলে যে তেওঁ গোটেই অসমৰ বা নৰ্থ ইষ্টৰ গোটেই সংস্কৃতিৰ বজাৰখন তেওঁ আচলতে বেপাৰ কৰিব পৰা এগৰাকী ব্যক্তি হ'ল। সেয়া আচলতে ডাঙৰ সাঁথৰ। কিন্তু যিটো ঘৰ মোৰ পাছফালে আছে, কেৱল এইটো ঘৰেই নহয়, গুৱাহাটীত তিনিটাকৈ ঘৰ আছে, তিনিটাকৈ প্ৰপাৰ্টি আছে যিহেতু চামকানু মহন্তৰ, আৰু তাৰে অন্যতম এইটো ঘৰ য'ত আটাইতকৈ বেছি চামকানু মহন্ত থাকে। সঘনে ইয়াত পাৰ্টি হৈ থাকে। তেওঁ যি নিৰাপত্তা আৰক্ষী আছে কিছু সময় পূৰ্বে আমাক সেই মন্তব্য দিছে যে সঘনে ইয়াত পাৰ্টি হৈ থাকে। সেই পাৰ্টিত কিন্তু সেই সাংস্কৃতিক জগতৰ বহু মুধা ফুটা লোক ইয়াত আহে। কেইবাগৰাকীও মহিলা কণ্ঠশিল্পীৰ নাম উল্লেখ কৰিছে। সেইখিনি কথা আমি পিছত মন্তব্যত শুনাম। কিন্তু প্ৰথমতে ঘৰটো দেখুৱাই লৈছোঁ। চাওক, তিনিমহলীয়া এইটো সুপ্ৰসাৰিত অট্টালিকা, ৰজাৰ দৰে আচলতে কেনেকৈ এটা লাখ বিলাসী জীৱন, তাৰ সমান্তৰালকৈ যিকেইখন বিলাসী বাহন, সেই বিলাসী বাহনসমূহো আমি দেখুৱাইছোঁ। আৰু ক'ত ক'ত মাটি আছে সেই কথা ইতিমধ্যে আপুনি উল্লেখ কৰিছে। গণেশগুৰিত মাটি আছে, ঘৰে মাটিয়ে আছে। শিলপুখুৰী চেনীকুঠিত তেওঁ ঘৰে মাটিয়ে আছে। আৰু তেওঁ কোনো চাকৰি নকৰে, তেওঁ কোনো ব্যৱসায় নকৰে, তেওঁ কেৱল সংস্কৃতিৰ নামত দালালি কৰে। অসমৰ যিসকল শিল্পীসকলক তেওঁ ৰামঠগন দিয়ে। কোটি কোটি টকা তেওঁ নৰ্থ ইষ্ট ফেষ্টিভেল বা ৰঙালীৰ নামত চৰকাৰৰ পৰা লয়। ৰাইজৰ টকা, ৰাজকোষৰ টকা তেওঁ লৈ নিজে লুটি পুটি খায়। বিভিন্ন যিসমূহ বিত্তীয় প্ৰতিষ্ঠান আছে, কোম্পেনী আছে, কোম্পেনীসমূহৰ পৰা বিজ্ঞাপনৰ নামত কোটি কোটি টকা লয়, সেইসমূহ ফেষ্টিভেলৰ নামত। আৰু সেই ফেষ্টিভেল পাতি আজি তাৰিখত ফেষ্টিভেল মহন্ত ৰজাৰ দৰে গুৱাহাটীত তিনিটাকৈ স্থানত মাটি ঘৰ লৈ এক আচলতে বিলাসী জীৱন যাপন কৰি আছিলে। যিহেতুকে সমগ্ৰ ঘটনা আহিছে প্ৰসংগলৈ বৰ্তমান মুহূৰ্তত, সেয়া হৈছে যে সকলোৰে মৰমৰ শিল্পীগৰাকীৰ যিহেতু যেনেধৰণৰ ঘটনা সংঘটিত হ'ল, ছিংগাপুৰলৈ নি যি পৰিস্থিতি সন্মুখীন হ'ল সমগ্ৰ অসমবাসী, তাৰ পিছতে যিহেতু ক্ষোভত সকলো এক প্ৰকাৰ মুখ খুলিছে, এজনৰ পিছত আন এজন শিল্পীয়ে মুখ খুলিছে। তাৰ সমান্তৰালকৈ তেওঁৰ যিসকল ওচৰ চুবুৰীয়া তেওঁলোকেও মুখ খুলিছে। আৰু অৱশেষত কিছু সময় পূৰ্বে মুখ খুলিছে ইয়াত থকা যিসকল নিৰাপত্তা আৰক্ষীসকলে কৈছে যে সঘনে ইয়াত নিশা দুপৰ নিশালৈকে পাৰ্টি হয়। আৰু পাৰ্টি হোৱাৰ সময়ত আমি যদি পথছোৱা দেখুৱাওঁ, লুংলুঙীয়া ৰাস্তা, যিহেতু পাহাৰত ঘৰ, পাহাৰৰ মাটিত ঘৰ বনাই বসবাস কৰি আছে, এই পাহাৰৰে লুংলুঙীয়া ৰাস্তাটোত যেতিয়া নিশাৰ ভাগত পাৰ্টি হয়, বহু শিল্পী আচলতে ইয়ালৈ আহে নিশা পাৰ্টি কৰিবলৈ। কাৰণ চামকানু মহন্তৰ লগত পাৰ্টি কৰিলেহে চামকানু মহন্তই এখন মঞ্চ দিয়ে সেইসকল শিল্পীক।